উৰুকা এইবাৰ উৰুঙা কাৰণটোতো জানেই, তথাপি ভোগালী ভঁৰাল ভৰোৱাৰ লগতে হৃদয়ো ভৰাবলৈ আহে। সকলোলৈকে ভোগালীৰ উৰুকাৰ শুভেচ্ছা জনাইছোঁ। আজি এইফালে আমাৰ ঘৰতো সৰুকৈ ভেলাঘৰ এটা নিৰ্মাণ কৰিছে। আজিও দেখিছেনে মায়ে পিঠা পোৰাত লাগিছে। বনাবই আৰু দিয়কচোন, বিহুটিয়ে হৈছে ভোগালী। সন্ধিয়া হোৱাৰ লগে লগে আমাৰ মেজিও জ্বলিলে। অগ্নিদেৱৰ পৰা আশীষ বিচাৰিছোঁ যাতে সমাজৰ অসূয়া অবৃত্তি নাশ হওক তথা আমাৰ মৰমৰ জুবিন দাই ন্যায় পাওক। তাৰপিছত উৰুকাৰ গধূলি মুকলি কৰিলোঁ চাহেৰে। সকলোৱে এই সৰু মেজিৰ ওচৰতে বহি ধুনীয়াকৈ একাপ একাপ চাহ খালোঁ। আমাৰ লগতে আমাৰ ঘৰৰ মৰমৰ কুলুৱেও আজি ধুনীয়াকৈ বহি আছে দেই, আমাৰ লগতে সিও এসাঁজ খাব হেনো। তাৰপিছত আমাৰ মায়ে এয়া বনাবলৈ ধৰিলে নিশাৰ ভাত সাজ। মই আহি নিৰীক্ষণ কৰি দিছোঁহি কেনেকুৱা হৈছেনো, আৰু লগতে অকণমান টেষ্টো কৰি দিলোঁ ৰান্ধনীৰ অনুমতি সাপেক্ষে। বহুত ধুনীয়া হৈছে। এইফালে আমাৰ মায়ে আজি উৰুকাৰ বাবে খাদ্য প্ৰস্তুত কৰি আছে। আজি ভিতৰতে হ'ব, যিহেতু ঘৰতে খাইছোঁ আৰু সেইকাৰণে ভিতৰতে বনোৱা মেলোৱা হৈছে। এইফালে আমাৰ ৰাইজক কিবা এটা কৈ দিয়া। এয়া বনাই থাকা। বনাই মেলি হোৱাৰ পিছত এয়া খাবলৈ হ'লেই নহয়, সোনকালে খাই দিছোঁ আৰু যিহেতু ঠাণ্ডাও পৰিছে, লগতে ভোকো লাগিলে। এইফালে আৰু খাইছোঁ আজি মাঘ বিহুৰ উৰুকাৰ ভাত সাজ। আৰু উৰুকাৰ দিনাখন মাৰ হাতৰ খাবলৈ পালে আৰু সৌভাগ্য আৰু নহয় জানো, সোৱাদ দুগুণে চৰে। এতিয়া 11টা বাজিলে আৰু এতিয়া আমি জুই ফুৱাই আছোঁ খাই বৈ আজৰি। আৰু এইফালে মাৰ লগত বহি আছোঁ। আমি সদায় এনেকৈ 1-2 বাজি যায় বহি থাকোঁ, চোৰটো আহে বুলি ৰৈ আছোঁ আৰু জেওৰা ভাঙিবও পাৰে নহয়। গতিকে আজিৰ ভিডিঅ'টিৰ পৰা ইমানতে বিদায় মাগিছোঁ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। এতিয়া বাই বাই।